ফাইনেলি আমালোকে আহি পালোঁ গোলাঘাট ৰেল ব্ৰিজৰ আহক আমালোকৰ লগত আহক আৰু ভিডিঅ'টো চাই থাকক। ব্ৰিজটো কেনে লাগিছে? আৰু যিসকলে মানে ৰেলৱে ব্ৰিজত উঠিবলৈ ভয় খায় তেখেতসকলৰ কাৰণে মানে ৰেলৱে ডিপাৰ্টমেণ্টে এটা ডাঙৰ সুবিধা কৰিছে। এইফালে যদি আহি থাকোঁতে মানে হাতৰ লেফ্ট ছাইডত পৰিব, সিফালেদি আপোনালোকে যাই থাকিলে আপোনালোকৰ মানে ছেফ হ'ব। আৰু ট্ৰেইন আহি থাকোঁতে কোনোবাই যদি ব্ৰিজৰ ওপৰত থাকে তেনেহ'লে সুবিধা কৰি দিছে। তো আগত যিসকল মানে ট্ৰেইন আহি থাকোঁতে যদি কিবা ব্যতিক্ৰম হয় তো আপোনালোকে নিশ্চয় গমেই পায়। তো কেমেৰামেন আহি থাকক, মই আপোনালোকক ছেফটিৰ কাৰণে আপোনালোকক দেখাই দিম যে আপোনাৰ জীৱন ৰক্ষাৰ কাৰণে আমাৰ ৰেলৱে ডিপাৰ্টমেণ্টে এটা সুবিধা কৰি দিছে। তো ৰেল আহি থাকোঁতে তো ইয়াত আহি আপোনালোকে ৰেষ্ট ল'ব পাৰে, ইয়াত ৰেষ্ট ল'ব পাৰে এনেকৈ। তো আহক আৰু ব্ৰিজখনৰ ভিউ আপোনালোকে চাওক। ৰেলখনৰ ভিউ দেখাই দিয়ক আমাৰ দৰ্শকসকলক। মই এতিয়া গৈ আছোঁ হাইৱে ব্ৰিজৰ ওপৰত। আপোনালোকে মোৰ লগত যাওকচোন। 31 নং নেশ্যনেল হাইৱেত মই গৈ আছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা ভিউ। ময়ো যাম। তো লাটেন আহক জলদি আহক। ময়ো যাম। আমি গৈ উঠি আছোঁ। ইয়াত দেখা কিমান ডাঙৰ এটা বটগাছ। তো আমাৰ পিছফালে ধুনীয়া এটা পৰিৱেশ। তো আমি এতিয়া উঠি আছোঁ। ইয়া আমাৰ 31 নং নেশ্যনেল হাইৱে। তো গাইজ আপোনালোকে চাওক কেনেকুৱা ভিউ। দেখাও ইয়াত এতিয়া আমি কিবা কিবি খাই আছোঁ, আপোনালোকে চাই থাকক। পৰঠা খাই আছোঁ। তো এইফালে মন্দিৰ আছে। আপোনালোকে চাই